নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা আজি আপোনালোকলৈ আকৌ এটা নতুন কাহিনী লৈ আহিছোঁ। আজি কাহিনীটো হৈছে কেনেকৈনো এগৰাকী মাহেকীয়া হোৱা মহিলা মন্দিৰলৈ গৈছিল। আমাৰ বিশেষকৈ মনলৈ প্ৰশ্ন আহে, আমি মাহেকীয়া হ'লে মন্দিৰলৈ যাব লাগে নালাগে। আজি মই এই টপিকতে এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে শুনিলে গম পাব। আহক ভিডিঅ'টো চাওঁ। কাহিনীটো দক্ষিণ ভাৰতৰ কথা। এবাৰ এটা সাধু মহাত্মাৰ দল নাম কীৰ্তন কৰি সেইফালেদি গৈ আছিল। সেই সময়তে মহাত্মাসকলে এটা ধুনীয়া ঘৰ দেখিলে আৰু ঘৰটোত এখন ধুনীয়া বাগিচা আছিল। সেই ঘৰটোতে ওপৰৰ পৰা এগৰাকী মহিলা সাধুসকলক চাই আছিল। সাধুসকলক দেখাৰ লগে লগে মহিলাগৰাকীৰ চকুৰে চকুপানী ওলাল আৰু কৈছিল, মই সাধুসকলক কিবা সেৱা কৰিব লাগে। মোৰ ঘৰলৈ সাধু মহাত্মা আহিছে। এই বুলি কৈ মহিলাগৰাকী সাধুসকলৰ ওচৰ পালেহি আৰু সাধুসকলক ক'লে, কিবা সেৱা কৰিব লাগে নেকি? সেই বাগিচাখনতে বহি মহাত্মাসকলে ভোজন বনাবলৈ ধৰিলে। সাধুসকলে ক'লে, কিবা সহায় কৰিব বিচাৰিছা যদি কৰা, বনাবলৈ কেইটামান পাত্ৰ আনি দিয়া। মহিলাগৰাকী ভিতৰলৈ গৈ পাত্ৰৰ লগতে অলপ খোৱা বস্তু আনি দিলে। পিছদিনাখনি মহাত্মাসকল খাই বৈ ৰাতিপুৱা যাবলৈ ওলাল। সেই সময়তে মহিলাগৰাকীয়ে অলপ দক্ষিণাৰ লগতে অলপ সামগ্ৰীও আনি সাধুসকলক দিলেহি। সাধুসকলে সুধিলে, বেটি, তুমি ইমানবিলাক বস্তু ক'ৰ পৰা পালা? মহিলাগৰাকীয়ে ভয়ত কঁপিবলৈ ধৰিলে আৰু ক'লে, মই এগৰাকী বেশ্যা হয়। মই নাচি বাগি ফুৰোঁ। তাৰ ধনেৰেই মোৰ ঘৰ চলে। এই কথা শুনি সাধুসকল দুবিধাত পৰিল। মহিলাগৰাকী নিজকে বহুত দুখী অনুভৱ কৰিলে। সেয়া দেখি সাধুসকলে মহিলাগৰাকীক এটা উপায় দিলে। মহাত্মাসকলে মহিলাগৰাকীক ক'লে, তুমি আজিলৈকে যিমান ধন সম্পত্তি ঘটিলা, এই সকলোবোৰ ধনেৰে তুমি এটা মুকুট বনাই দক্ষিণ ভাৰতত থকা ৰংগনাথ ভগৱান মন্দিৰত ভগৱানক পিন্ধাই দিবাগৈ। মহিলাগৰাকী সেয়াই কৰিলে। নিজৰ সকলো ধন টকা পইচাৰে এটা মুকুট বনালে। 50 দিনৰ ভিতৰত সেই মুকুটটো তৈয়াৰ হ'ল। সেই মুকুটটো মহাত্মাসকলে ধুনীয়াকৈ নাচি বাগি গায়ন বায়ন কৰি মুকুটটো ৰংগনাথ ভগৱানলৈ লৈ গ'ল। তালৈ গৈ সাধুসকলে আৰু এটা ঘোষণা কৰিলে যে মহিলাগৰাকীয়ে নিজেই মুকুটটো পিন্ধাব, তাত পূজাৰীয়ে নিপিন্ধায়। বেশ্যা মহিলাগৰাকীক দেখি পূজাৰীসকলে বহুত কথা পাতিবলৈ ধৰিলে। মহিলাগৰাকী বেশ্যা যদিও আছিল, কিন্তু মনটো বহুত চফা আছিল। মন্দিৰ পূজাৰীসকলে কথা পাতিছিল যে এজনী বেশ্যাক লগত লৈ আহিছে আৰু মুকুটো পিন্ধাবলৈ কৈছে। এইটো কেতিয়াও উচিত নহয়। পূজাৰীসকলে একো মাত মাতিব নোৱাৰিছিল, কাৰণ বহুত সাধু মহাত্মা একেলগে আহিছিল। ভগৱানৰ লীলাও বিপৰীত। মহিলাগৰাকীয়ে যেনেকৈ হাতত মুকুটটো লৈ ভগৱানৰ মন্দিৰলৈ সোমাবলৈ ধৰিলে, সেই সময়তে মহিলাগৰাকী মাহেকীয়া হৈ পৰিল। আৰু লগে লগে মহিলাগৰাকীয়ে ভয়ত সেই থালিখন মাটিত থৈ দিলে আৰু কান্দিবলৈ ধৰিলে। সাধুসকলে সুধিলে, কি হ'ল? মহিলাগৰাকীয়ে কান্দি কান্দি ক'লে, মই এতিয়া পিন্ধাব নোৱাৰোঁ, মই এতিয়া অপবিত্ৰ হ'লোঁ। সাধুসকলে কথা পাতিলে, এওঁ কিমান অপবিত্ৰ, এওঁৰ ভাগ্যখন কিমান বেয়া, এওঁ কিমান দুৰ্ভগীয়া। গোটেই জীৱনটো কমোৱা ধন সম্পত্তি আমাক দিব বিচাৰিছিল, কিন্তু আমি ল'ব নোৱাৰিলোঁ। দ্বিতীয়টো উপায় উলিয়ালোঁ, সেয়াও সম্পূৰ্ণ নহ'ল। গোটেই জীৱন বেশ্যা হৈয়ে কটালে। তথাপিতো এতিয়া উদ্ধাৰ হ'ব নোৱাৰিলে। নিশ্চয় আগৰ জনমত কিবা কৰ্মফলে হ'ব, এই বুলি সাধুসকলে ক'লে। মন্দিৰত থকা বাকী মানুহবিলাকেও ক'লে, আমিতো আগতেই কৈছিলোঁ, এতিয়া ভগৱানেও স্বীকাৰ নকৰে। সেয়া শুনি মহিলাগৰাকী কান্দি কান্দি বহি পৰিল। তাৰ মাজত এজন সাধুৱে ক'লে, মুকুটটো মই লৈ গৈ তোমাৰ সলনি পিন্ধাই দিওঁ, চিন্তা কৰিব নালাগে। এই বুলি এজন সাধু মন্দিৰৰ ভিতৰলৈ মুকুটটো লৈ সোমাই গ'ল। মন্দিৰ ভিতৰলৈ গৈ মহাত্মাজনে ৰংগনাথ ভগৱানক মুকুটটো পিন্ধাবলৈ লওঁতেই মুকুটটো ইমানেই গধুৰ হ'ল যে উঠাবই নোৱাৰিলে। সেয়া দেখি গোটেই মানুহবিলাকে আহি মুকুটটো উঠাবলৈ চেষ্টা কৰিলে। মুকুটটো কোনেও উঠাব নোৱাৰিলে। মহাত্মাজনে ক'লে, মই নিজেই নাম কীৰ্তন কৰি এই মুকুটটো উঠাই লৈ আহিছিলোঁ, এতিয়া কেনেকৈ ইমান গধুৰ হ'ল, মই উঠাবই নোৱাৰিছোঁ। মুকুটটো কোনেও উঠাবই নোৱাৰিলে। সেই সময়তে মহাত্মাজনে দেখিলে ৰংগনাথ ভগৱানৰ চকুৰে চকুপানী ওলাইছে। লগে লগে মহাত্মাজনে মন্দিৰৰ দুৱাৰ বন্ধ কৰিলে আৰু ভগৱানৰ লগত কথা পাতিলে। যেনেকৈ মন্দিৰৰ দুৱাৰ বন্ধ হ'ল, ৰংগনাথ ভগৱান প্ৰকট হৈ গ'ল
আৰু ক'লে, মই সেই মহিলাগৰাকীৰ পৰাই মুকুটটো পিন্ধিব বিচাৰিছোঁ। তেওঁক মাতি আনাগৈ আৰু মোক মুকুট পিন্ধাব। লগে লগে এই কথা শুনি মহাত্মাজন দৌৰি গ'ল আৰু মহিলাগৰাকীক ক'লে, ব'লা সোনকালে ব'লা, তোমাক ভগৱানে মাতিছে মুকুট পিন্ধাবলৈ। এই বুলি মহাত্মাজনে মহিলাগৰাকীক টানি লৈ আহিল। লগে লগে মহিলাগৰাকীয়ে গৈ মুকুটটো উঠালেগৈ আৰু মুকুটটো পাতল হৈ গ'ল। যেনেকৈ মহিলাগৰাকীয়ে মুকুটটো পিন্ধাবলৈ ল'লে, সেই ৰংগনাথ ভগৱানৰ মূৰ্তিৰ প্ৰতিমা নিজে নিজে তললৈ হাউলি গ'ল। এনেকৈয়ে মহিলাগৰাকীয়ে ভগৱানক মুকুট পিন্ধালে আৰু মুকুট পিন্ধোৱাৰ কেইদিনমানৰ পিছতে মহিলাগৰাকী বেহুচ হৈ গ'ল। বহুদিনলৈকে বেহুচ হৈ পৰিল আৰু তাৰ পিছত মহিলাগৰাকী সদায় কাৰণে বৈকুণ্ঠ ধামলৈ গুচি গ'ল। মুকুট পিন্ধোৱাৰ পিছত পূজাৰীসকলে ভগৱানক ক'লে, বা প্ৰভু, আমি ইমান বিধি বিধানেৰে আপোনাক পূজা কৰোঁ, কিন্তু আজি আপুনি এজনী বেশ্যা, তাৰ উপৰিও মাহেকীয়া হোৱা শৰীৰে আপুনি মুকুট পিন্ধিলে, এয়া কেনেকুৱা বিচাৰ? তেতিয়া ৰংগনাথ ভগৱানৰ মূৰ্তিৰ পৰা মাত ওলাল আৰু সকলোকে ক'লে, মোৰ এটা নাম হৈছে পতিত পাৱন, আৰু মই এই পতিত সময়ত যদি মহিলাগৰাকীক সহায় নকৰোঁ, তেন্তে মোৰ নাম মিছা হ'ব। তেওঁ গোটেই জীৱনটোত ঘটা ধন সকলো মোৰ চৰণত অৰ্পণ কৰি দিলে। যিয়ে মোক সকলো প্ৰদান কৰি দিয়ে, ময়ো নিজকে প্ৰদান কৰি দিওঁ। এয়াই আছিল আজি মোৰ কাহিনীটো। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।